নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ জিআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ এটা বহুত ভাল খবৰ, কিয়নো আপোনালোকে নিশ্চয় গম পাইছে যে আজি মেট্ৰিকৰ ৰিজাল্ট দিব। তো আজি 2024 মেট্ৰিকৰ ফলাফল আজি ঘোষণা কৰিব। আপোনালোকে 10:30 বজাৰ পৰা আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব। তো আপোনালোকৰ ৰিজাল্টসমূহ ক'ত কেনেকৈ চাব পাৰিব আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে ফ্ৰেণ্ডছ যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ড বলক এতিয়া পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড 2024 বৰ্ষৰ মেট্ৰিকৰ ৰিজাল্ট আজি ঘোষণা কৰিব। 10:30 বজাৰ পৰা আপোনালোকে মেট্ৰিকৰ ৰিজাল্টসমূহ আপোনালোকে চেক কৰিব পাৰিব। তো মেট্ৰিকৰ ৰিজাল্ট চেক কৰিবলৈ হ'লে আপোনালোকক ইয়াত স্ক্ৰীনত দেখুৱাই দিছোঁ 10টা ৱেবছাইট। তো আপোনালোকে প্ৰথমটো ৱেবছাইট হৈছে আপোনালোকৰ sevaonline.org.co আপোনালোকে চেক কৰিব পাৰিব। দ্বিতীয়টো ৱেবছাইট হৈছে resultassam.nic.in সেই ৱেবছাইটত আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব। তৃতীয়টো ৱেবছাইট হৈছে www.indiaresult.in.com গৈ আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব। তাৰপিছত চতুৰ্থটো ৱেবছাইট হৈছে আপোনালোকৰ www.result.shiksha.com আপোনালোকে চাব পাৰিব। তো আপোনালোকে এইকেইটা ৱেবছাইটত গৈ আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব। যদি আপোনালোকে আৰু এটা আপোনালোকে এপত আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। তো এপটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এই এপটো আপোনালোকে গৈ প্লে ষ্টৰত ডাউনলোড কৰিব। ডাউনলোড কৰি আপোনালোকে এই এপটোত আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব। যেতিয়া আপোনালোকে এই এপটো অ'পেন কৰিব তো আপোনালোকে এপটো অ'পেন কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন নতুন পেজ দেখিবলৈ পাব। তাত আপোনালোকে ইয়াত দেখিবলৈ পাইছে কাৰেণ্ট ইয়াৰ ৰিজাল্ট আৰু দ্বিতীয়টো আছে প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট। তো যদি আপোনালোকে 2024 ৰিজাল্টটো চাব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত কাৰেণ্ট ইয়াৰ ৰিজাল্টত আপোনালোকে চাব পাৰিব। আৰু যদি আপোনালোকে আগৰ বৰ্ষৰ ৰিজাল্ট চাব বিচাৰে তেনেহ'লে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ ৰিজাল্টত ক্লিক কৰি আপোনালোকে চাব পাৰিব। যেতিয়া আপোনালোকে কাৰেণ্ট ইয়াৰ ৰিজাল্টত আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছতে আপোনালোকৰ প্ৰথমতে আপোনালোকে মোবাইল নম্বৰটো দি আপোনালোকৰ নাম আৰু নামটো দি আপোনালোকে ইয়াত লগ ইন কৰি ল'ব লাগিব। তো ফ্ৰেণ্ডছ যেতিয়া আপোনালোকে আপোনালোকৰ মোবাইল নম্বৰটো আৰু নামটো দি আপোনালোকে ৰেজিষ্টাৰ কৰি দিব। কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এখন পেজ দেখিবলৈ পাব। তো যদি এতিয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াত আছে এক্সাম ৰিজাল্ট 2024 টু বি এনাউন্স ইয়াত 10 PM। তো আপোনালোকে নিশ্চয় গম পাইছে যে 10:30 বজাত আপোনালোকে ৰিজাল্টটো চাব পাৰিব। তো এতিয়ালৈকে ৰিজাল্টটোৰ ইয়াত ঘোষণা কৰা নাই, গতিকে আপোনালোকে এনেকৈ দেখা পাব। আৰু যেতিয়া ৰিজাল্টটো ঘোষণা কৰিব তেতিয়া আপোনালোকৰ তাত আহিব ৰোল নম্বৰ, আপোনালোকৰ ৰোল আৰু নংটো দি আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। তো ফ্ৰেণ্ডছ এইটোৱে আছিল আপোনালোকৰ ভিডিঅ'। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে। তো ফ্ৰেণ্ডছ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো ফ্ৰেণ্ডছ ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।